আচলতে আমি যোৱা ডেৰ মাহমান আগতে দৈগুঙৰ যিখন বজাৰ, সেই বজাৰখনত আমি নেশ্যনেল হাইৱেৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যিখিনি অবৈধ বেদখল আছিলে সেইখিনি আমি উচ্ছেদ কৰিছিলোঁ আৰু তাৰ ফলত আমি তাত বহুতখিনি যান জঁটৰ পৰা মুক্তি পাইছিলোঁ। তেনেকৈ আজি পুৰা বাংলা যিখন এই বজাৰত আজি উচ্ছেদ কাৰ্য হাতত লোৱা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ যিখিনি সংৰক্ষিত ভূমি তাত বহুত লোকে বেদখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক বা হোটেল আদি চলাই ইয়াত তীব্ৰ যান জঁটৰ সমস্যা হয়। লগতে বহুকেইটা দুৰ্ঘটনাও সংঘটিত হৈছে, য'ত বহু ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। গতিকে সেই গোটেইখিনি বিষয়ৰ ওপৰত চালি জাৰি চাই আমি আজি ইয়াত উচ্ছেদ অভিযান হাতত লৈছোঁ। তাত তেওঁলোকক আমি 25 জানুৱাৰী তাৰিখে আমি তেওঁলোকক জনাইছিলোঁ যে 31 জানুৱাৰীৰ ভিতৰত তেখেতসকলে বেদখলখিনি খালী কৰি দিব লাগে। কিছুসকলে কৰিছে, কিন্তু কিছুসকলে এতিয়াও বেদখলখিনি খালী কৰি দিয়া নাছিলে। সেইকাৰণে আজি আমি উচ্ছেদ অভিযান হাতত ল'বলগীয়া হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিমান দূৰ লাগে, কিমান ফুট? এই অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সমাজৰ পৰা 75 ফিটলৈ 75 ফুটলৈ ৰিজাৰ্ভেশ্যন আছে। কিন্তু আজি আমি যিখিনি টকা ঘৰৰ সন্মুখত যিখিনি তেওঁলোকে এক্সট্ৰাকৈ ৰাস্তাৰ ফালে উলিয়াই তাত গাড়ীৰ পাৰ্কিঙৰ কাৰণে কোনো সুবিধা নথকাকৈ যি বেদখল কৰিছিলে সেইখিনি আমি উচ্ছেদ কৰিছোঁ। পৰৱৰ্তী সময়ত আমি তেওঁলোকক জাননী প্ৰেৰণ কৰিম যে অবৈধ বেদখল যিমানখিনি আছে গোটেইখিনি যাতে তেওঁলোকে খালী কৰি দিয়ে। আচলতে আমি যোৱা ডেৰ মাহমান আগতে দৈগুঙৰ যিখন বজাৰ, সেই বজাৰখনত আমি নেশ্যনেল হাইৱেৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যিখিনি অবৈধ বেদখল আছিলে সেইখিনি আমি উচ্ছেদ কৰিছিলোঁ আৰু তাৰ ফলত আমি তাত বহুতখিনি যান জঁটৰ পৰা মুক্তি পাইছিলোঁ। তেনেকৈ আজি পুৰা বাংলা যিখন এই বজাৰত আজি উচ্ছেদ কাৰ্য হাতত লোৱা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ যিখিনি সংৰক্ষিত ভূমি তাত বহুত লোকে বেদখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক বা হোটেল আদি চলাই ইয়াত তীব্ৰ যান জঁটৰ সমস্যা হয়। লগতে বহুকেইটা দুৰ্ঘটনাও সংঘটিত হৈছে, য'ত বহু ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। গতিকে সেই গোটেইখিনি বিষয়ৰ ওপৰত চালি জাৰি চাই আমি আজি ইয়াত উচ্ছেদ অভিযান হাতত লৈছোঁ। তাত তেওঁলোকক আমি 25 জানুৱাৰী তাৰিখে আমি তেওঁলোকক জনাইছিলোঁ যে 31 জানুৱাৰীৰ ভিতৰত তেখেতসকলে বেদখলখিনি খালী কৰি দিব লাগে। কিছুসকলে কৰিছে, কিন্তু কিছুসকলে এতিয়াও বেদখলখিনি খালী কৰি দিয়া নাছিলে। সেইকাৰণে আজি আমি উচ্ছেদ অভিযান হাতত ল'বলগীয়া হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিমান দূৰ লাগে, কিমান ফুট? এই অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সমাজৰ পৰা 75 ফিটলৈ 75 ফুটলৈ ৰিজাৰ্ভেশ্যন আছে। কিন্তু আজি আমি যিখিনি টকা ঘৰৰ সন্মুখত যিখিনি তেওঁলোকে এক্সট্ৰাকৈ ৰাস্তাৰ ফালে উলিয়াই তাত গাড়ীৰ পাৰ্কিঙৰ কাৰণে কোনো সুবিধা নথকাকৈ যি বেদখল কৰিছিলে সেইখিনি আমি উচ্ছেদ কৰিছোঁ। পৰৱৰ্তী সময়ত আমি তেওঁলোকক জাননী প্ৰেৰণ কৰিম যে অবৈধ বেদখল যিমানখিনি আছে গোটেইখিনি যাতে তেওঁলোকে খালী কৰি দিয়ে।